মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ পদক্ষেপ বাটপথ ৰং কৰি ফুলৰ পুলি ৰুই ধুনীয়া কৰা হৈছে গুৱাহাটী মহানগৰ এতিয়া জাক জাক বনোৱা ব্যস্ত গুৱাহাটীক চিকুণ কৰাত গুৱাহাটী চিকুণ হোৱাৰো কাৰণ আছে 15 ডিসেম্বৰত গুৱাহাটীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী আৰু তাৰ কিছুদিন পাছতে অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া আৰু ফেব্ৰুৱাৰীত ফিল্ম ফেয়াৰ অনুষ্ঠিত হ'ব সেই কথা সকলোৱে জানে 15 ডিসেম্বৰত গুৱাহাটীত সূচনা হ'ব ইতিহাস বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব মোদী আবেৰ শীৰ্ষ সন্মিলন 15 ডিসেম্বৰত সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থাকিব গুৱাহাটীৰ বহ্নিমান ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত কিয়নো এই চেণ্টাৰতে প্ৰথমবাৰৰ বাবে মুখামুখি বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব দুই দেশৰ প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ বাৰ্ষিক শীৰ্ষ সন্মিলনক লৈ বিশ্বব্যাপী সৃষ্টি হৈছে কৌতূহলৰ 15 ডিসেম্বৰৰ পুৱা সন্মিলনৰ বাবে গুৱাহাটীত উপস্থিত হ'ব দুয়োগৰাকী প্ৰধানমন্ত্ৰী দুখন বিশেষ বিমানেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত তাৰ পৰা পুনে পুনে এই বহ্নিমান ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰলৈ আহিব মোদী চিনজো আবে ব্ৰহ্মপুত্ৰৰ পাৰৰ পূৰ্বৰ উপায়ুক্তৰ কাৰ্যালয়ৰূপে পৰিচিত এয়া হৈছে নৱনিৰ্মিত বহ্নিমান ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আৰু এই হেৰিটেজ চেণ্টাৰতে প্ৰথমবাৰৰ বাবে মুখামুখিকৈ আলোচনাত বহিব মোদী আৰু আবে প্ৰথমলানি বৈঠকত অংশ লোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰত বহি অপূৰ্ব নৈসৰ্গিক শোভা উপভোগ কৰিব দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে প্ৰথমবাৰৰ বাবে মুখামুখি বৈঠকত মিলিত হ'বলগীয়া এই হেৰিটেজ চেণ্টাৰত উদ্ভাসিত হ'ব অসমৰ বাৰেৰহণীয়া কলা সংস্কৃতি থলুৱাভাৱে নিৰ্মিত জাহাজ MV ৰুদ্ৰসিংহৰ জৰিয়তে বহু সময় ব্ৰহ্মপুত্ৰৰ বুকুত পাৰ কৰিব মোদী আৰু চিনজো আবেয়ে কেৱল MV ৰুদ্ৰসিংহই নহয় মোদী আবেৰ সৈতে অহা প্ৰতিনিধিৰ বাবে থাকিব অন্য বহুকেইখন জাহাজ মুঠ 25খনকৈ জাহাজ সাজু কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইয়াৰ ভিতৰত থাকিব চৰাইদেউ 2 মহাবাহু MV কুণ্ডিল মই বহি থকা এই স্থানৰ পৰাই দুয়োগৰাকী নেতাই উপভোগ কৰিব ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য কেৱল ইমানেই নহয় 45 মিনিটৰ বাবে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য ৰিভাৰ ক্ৰুইজাৰে উপভোগ কৰিব মোদী চিনজো আবে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছত বহ্নিমান হেৰিটেজ চেণ্টাৰতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব মোদী আবেয়ে মই উপস্থিত থকা এই স্থানত ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশ উপভোগ কৰি দুয়োগৰাকী নেতাই গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ এই সন্মিলনৰ বাবে যুদ্ধকালীন তৎপৰতাত চলিছে যাৱতীয় প্ৰস্তুতি 3000 চাহ গছে সুস্থ বৃদ্ধি কৰিব হেৰিটেজ চেণ্টাৰৰ অসমত যেহেতু আমি 53% চাহ বনাওঁ আমি বিভিন্ন ধৰণৰ অসমে চাহ বনায় গতিকে আসাম টি বুলিলে গোটেই পৃথিৱীজুৰি বিখ্যাত আৰু সেইকাৰণে আমাক ইয়াত এটা দায়িত্ব দিছে যে যেতিয়া দুইজন প্ৰধানমন্ত্ৰী আহিব যাতে আমি চাহ গছ আমি এই যিটো জেগা আছে তাত যাতে আমি চাহ গছ যদি লগাব পাৰোঁ টি প্লাণ্টছ লগাব পাৰোঁ চাহ বাগানৰ নিচিনাকৈ এখন গঢ়ি তুলিব পাৰোঁ দুয়োগৰাকী নেতাৰ বাবে হেৰিটেজ চেণ্টাৰত উদ্ভাসিত হ'ব অসমৰ কলাকৃষ্টি এই বৃহৎ সন্মিলনৰ বাবে সমগ্ৰ মহানগৰকে জিলিকাই তোলাৰ প্ৰয়াস মহানগৰ প্ৰশাসনৰ নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা 8 ডিচেম্বৰৰ পৰা SPG নিয়ন্ত্ৰণত থাকিব নিৰাপত্তা 15 ডিচেম্বৰৰ বিয়লি উদ্যোগিক সন্মিলনৰ বাবে ৰেডিসন ব্লুলৈ ৰাওনা হ'ব মোদী আবে দুয়ো দেশৰ মুৰব্বীৰ সৈতে উপস্থিত থাকিব বহু উদ্যোগপতি তথা মন্ত্ৰী বিষয়াৰ দল নিশা ৰেডিসন ব্লুতে নিশাৰ আহাৰ গ্ৰহণ কৰিব দুইখন দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৰেডিসন ব্লুতে নৈশ যাপন কৰাৰ সমান্তৰালকৈ চিনজো আবে তথা তেওঁৰ সৈতে অহা জাপানৰ প্ৰতিনিধি দলে নৈশ যাপন কৰিব তাজ ভিভান্তাত 16 ডিচেম্বৰৰ দিনা ইম্ফল অভিমুখে ৰাওনা হ'ব দুয়োগৰাকী নেতা মণিপুৰৰ ৰাজধানী চহৰখনত থকা ইণ্ডিয়া পিছ মেমৰিয়েলত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মোদী আৰু আবে কাৰণ যিয়েই নহওক চিকুণ হৈছে গুৱাহাটী মহানগৰ আৰু নিশা লাইটৰ পোহৰত জিলিকি উঠে গুৱাহাটী স্থানবোৰ তৎমুহূৰ্ততে কোনে লেতেৰা কৰিছে আমাৰ মাজৰে একাংশই অতি নিৰ্লজ্জভাৱে পান তামোল গুটখা খাই পিকাই গৈছে ৰং কৰা স্থানসমূহ
উপায় নাই, একাংশ বিবেকহীন লোকৰ বাবে এই ব্যৱস্থা। ডিভাইডাৰত লেমিনেশ্যন। নাগৰিকৰ জ্ঞান হ'ব কেতিয়া? কাণ্ড জ্ঞানহীনক ৰুধিবলৈ এইবাৰ প্ৰশাসনে কৰিলে বিশেষ ব্যৱস্থা। কোটি টকা খৰচ কৰি চকুত লগাকৈ ৰংচঙীয়া কৰি তোলা পথ ডিভাইডাৰ পাণ গুটখা পিকৰ পৰা বচাবলৈ প্লাষ্টিকেৰে আৱৰণ দিবলৈ বাধ্য হ'ল প্ৰশাসন। আভিজাত্যৰ প্ৰতি এয়া এক প্ৰকাৰ চূড়ান্ত লজ্জা। পিছে নিচা আগত দায়িত্ববোধ পিছত কৰ্তব্য সম্পাদন কৰা কৰ্মীৰ অনুৰোধ, আপোন চহৰখন কদৰ্য নকৰিব। আহক মহানগৰখন জাকত জিলিকা কৰি ৰখাৰ পণ লওঁ। স্বচ্ছতাৰ নিদৰ্শনেৰে আমি দিওঁ সুনাগৰিকৰ পৰিচয়। আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা মহানগৰখন একেদৰে থাকিবলৈ দিয়ক। তাৰ ফলত খুব লজ্জাজনকভাৱে এনেধৰণে ডিভাইডাৰসমূহ ঢাকি ৰাখিবলগীয়া হৈছে প্লাষ্টিকেৰে। খুব লাজ লগা কথা, আপোনালোকে প্লাষ্টিকসমূহ পিকৰ কাৰণে ঢাকি দিছে নেকি? প্লাষ্টিক পিকৰ কাৰণে দিয়া হৈছে। পিকৰ কাৰণে দিয়া হৈছে তাকে মানুহবিলাক পিক মাৰিলে এইটো লেতেৰা নহয় বুলি। আচ্ছা, কিন্তু কিমান দিনলৈ আপোনালোকে এনেকৈ ঢাকি ৰাখিব? আমি যিমান চেষ্টা কৰি আছোঁ, মানুহবিলাক বুজি নাপায়, কি কৰিম এতিয়া? মানুহবিলাক গুৱাহাটীৰ মানুহবিলাক বুজিব লাগিব না কি আপোনাৰ গুৱাহাটীটো আমি নিজে নিট গিট চাফা কৰি ৰাখোঁ, নিট এণ্ড ক্লিন ৰাখোঁ। এতিয়া মানুহবিলাক বুজিব লাগিব। গাড়ীৰ পৰা আহে পিক মাৰি গুচি যায়। এতিয়াতো বাৰে বাৰে ৰং কৰা হৈছে, কেতিয়াবাৰ পৰাই ৰং কৰি যাই আছোঁ। য'ত পিক মাৰিছে তাতে ৱাছ কৰি আকৌ আগত যাই আছোঁ আমি। এদিন মানে কিমান বহুতো টকা গৈছে এনেকৈ ৰং কৰোঁতে? পইচাটো যাবই। এতিয়াতো মানুহ বুজিব লাগিব না। আৰু সেই পইচাটো আমাৰে পইচা ন? আমাৰে পাব্লিকে পইচা, পাব্লিকে ভৰি আছে পইচাটো। আমি নিজে বুজিব লাগিব, আমি লেতেৰা নকৰোঁ যাক। ইমান ধুনীয়া কৰি গাৰ্ডেন লগাইছে, গাছ লগালে, টাইলছ লগালোঁ। এতিয়া পিক মাৰি কিনে লেতেৰা কৰিলে কিমান দেখাত বেয়া লাগে না। আমিতো এতিয়া প্লাষ্টিক দি আছোঁ গোটেই। কষ্টটো দূৰৰ কথা, কিন্তু আপোনালোকৰ দুখ লাগেনে? বহুত দুখ লাগি যাব। কিমান কষ্ট কৰি এইটো ৰং কৰালোঁ, ৰাতি কাম কৰি আছোঁ আমি। এতিয়া তাৰপিছতো এনেকৈ কৰি দিয়ে, কি ক'ম? নহয়, এনেধৰণে গুৱাহাটীত ৰং কৰা হয় আৰু একাংশই নিৰ্লজ্জভাৱে পিকাই যায়। এই সন্দৰ্ভত আমি বহুত বাতৰি কৰিছোঁ পূৰ্বতে, কিন্তু কাৰ স্বভাৱ কেনেধৰণে সলনি হ'ব? এই কাৰ্যৰ প্ৰতিবাদ একাংশই কৰিছে, কিন্তু তেওঁলোকৰ প্ৰতিবাদ কোনে শুনিব? সজাগ হ'ব জানো জনতা? একাংশই পিক পেলাই, একাংশই প্ৰতিবাদ কৰে। তাৰ মাজতে আমি এগৰাকী যুৱক পাইছোঁ, RJ কুলদীপ। কুলদীপে কি ক'ব? কুলদীপ, ইমান লাজ লগা কথা নহয় জানো? আমি লাজ পাইছোঁ, কিন্তু যিসকলে পিক পেলাই তেওঁলোকে কিন্তু লাজ নাপায়। কিন্তু লাজ লগাৰ বিষয় হৈছে প্লাষ্টিক দি ঢাকি ৰাখিবলগীয়া হৈছে। যোনটো বস্তু আমাৰ গোটেই ইণ্ডিয়াত বেন কৰা গৈছে, সেইটো আমি ইউজ কৰিব লগা হৈছে। ভাবি ল'ব লাগে যে আমি কিমান ডাঙৰ ভুল এটা কৰি আছোঁ। ইনফেক্ট মই ৰেডিঅ'টো কৈ আছোঁ যে প্লাষ্টিক এনেকৈ ইউজ কৰিব নালাগে। এণ্ড ছেকেণ্ডলি, যেতিয়া পিক পেলাই ন মানুহে, এবাৰ ভাবি চাব নোৱাৰে নেকি? মানুহে নিজৰ কাপোৰ আছে, নিজৰ গাড়ী আছে, এটা সৰু টেমা এটা লৈ আনিব নোৱাৰে নেকি পিক পেলাবৰ কাৰণে? এণ্ড ছেকেণ্ডলি, মই এটা বহুত ভাল এটা কথা মই এইকেইদিন দেখিছোঁ, যিসকল আজিকালি স্কুলৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে যেতিয়া বাছেৰে যায় ন, যদি কোনোবা পিক পেলাও দেখে, চবে একদম লাজ দি যায়। বাচ্ছাৰ পৰা লাজ পোৱাটো বহুত ডাঙৰ লাজ এটা বুলি ভাবোঁ। সেইকাৰণে মানুহক মই ৰিকুৱেষ্ট কৰিছোঁ, যাতে যদি আপোনালোকে কাৰোবাৰ পিক পেলাও দেখাই ন, এটলিষ্ট গৈ পেলাই এটা হ'লে দম দি দিব, কাৰণ দম নিদিলে আমাৰ চহৰখন বহুত লেতেৰা হৈ আছে। ইজন্ট ইট? যধে-মধে যে এক লেতেৰা পৰিৱেশৰ সূচনা কৰে, তাৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সমাজ গঢ়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। মই জানিব খুজিম, কিয় আপোনালোক কোন আৰু কিয় এই আপোনালোকে কাৰ্যসূচী লৈছে? আমি চবেই সদস্যই হয় ছাৰ। আমি এটাই ক'ব বিচাৰিছোঁ যে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে আমাৰ হ'ল উদ্দেশ্য। ধৰক ইমান ধুনীয়াকৈ ডিভাইডাৰবিলাক হেৰি কৰি আনিছে, তাতে তামোল খাই পিটাই, গুটকা খাই পিটাই, সেইখিনি নিজেই অলপ পিটকাৰ পিছত অলপ চালেওতো গম পায় যে কেনেকুৱা দেখিছে। সেইখিনি আমি কৰিবলৈ তাৰমানে সমূহ ৰাইজকে নকৰিবৰ কাৰণে, সেইটো কাৰণে আমি এইখিনি তাৰমানে আজি পদক্ষেপ লৈছোঁ। আপোনালোকৰ যিটো সংস্থা, সেই সংস্থাটোৰ নাম কি আৰু এই কাৰ্যসূচী কিয় গ্ৰহণ কৰিছে? আচলতে আমাৰ এইটো কোনো সংস্থা নহয়, আমি সাধাৰণ যুৱক।
আমি সকলোৱে আহিছোঁ, আমাৰ সমাজৰ কাৰণে আহিছোঁ। হয়তো আমাৰ নিচিনা কোনোবাই হয়তো এই ডিভাইডাৰে হওক, কোনোবা ৰাস্তাতে হওক, কোনোবাই মানে পিকাই। তো এনেকুৱা এটা পদক্ষেপক আমি সম্পূৰ্ণভাৱে আমি বিৰোধিতা কৰিছোঁ, বিৰোধিতা কৰি যাম। আৰু আমাৰ যিটো আমি সকলোৱে মানে একত্ৰিত হৈ আমি আজিৰ এই পদক্ষেপটো লৈছোঁ। নিশ্চয়কৈ। আৰু মই প্ৰশ্নটো এইকাৰণে সুধিছোঁ যে কোনোবা সংস্থাৰ বেনাৰত নহয়, আমি প্ৰত্যেকজন ৰাইজ ওলাই আহিব লাগিব। আৰু এই নজিৰটো তেওঁলোকে দেখুৱাইছে, কোনো ধৰণৰ সংস্থা নহয়, তেওঁলোকে একত্ৰিত হৈছে, কেইবাজনো যুৱ প্ৰজন্মৰ প্ৰতিনিধি একত্ৰিত হৈছে। আৰু তেওঁলোকে ৰাইজক এই যিটো সজাগতা, কাৰণ 15 তাৰিখে জাপানৰ প্ৰাইম মিনিষ্টাৰ শ্বিনজো আবে আহি আছে। আৰু এইসকল যেতিয়া নেতা, বহিদেশৰ নেতা আহি আমাৰ অসম ৰাজ্যত প্ৰৱেশ কৰিবহি, কিন্তু এনেকুৱা ধৰণৰ কদৰ্য ছবি এখন যদি তেওঁলোকৰ চকুত পৰে, তেনেহ'লে কি ভাবিব, সেয়া এটা ডাঙৰ প্ৰশ্ন। কি ক'ব খুজিব যে এই যিখন আপোনালোকৰ যিটো পদক্ষেপ, আৰু মহানগৰখন আজিৰ তাৰিখত যদি চাই পিক আৰু তামোল পাণ খাই যথেষ্ট পৰিমাণে তেওঁলোকে কদৰ্য কৰে, আহ্বান কি হ'ব? চাওক, প্ৰথম কথা হ'ল কি, আমি যেতিয়াই ইয়াতে নতুন কালাৰিং অৰ্থাৎ নতুন যেতিয়া পেইণ্ট কৰে, লাইট লগায়, তেতিয়াই আমি গম পাওঁ যে কিবা এটা হৈ আছে। মানে ধৰক নৰেন্দ্ৰ মোদী আহি আছে, জাপানৰ মন্ত্ৰী আহি আছে, চ' লগ লাগিলেই মানে আমি গম পাওঁ যে কালাৰফুল হৈ আছে। এনেই নৰ্মেল একো নাথাকে, নৰ্মেল খালি ৰঙা বগা এইবিলাক হৈ থাকে। চ' এতিয়া মন্ত্ৰী আহিছে কাৰণে লাইট লগাইছে, এই ৰং কৰাইছে। কিন্তু আমি ভাবোঁ যে সঁচাকৈ আজিৰ যেনেকুৱা দিশ, আজি যেনেকুৱা পৰিৱেশ, আজি ৰাস্তা পদূলি চাফ চিকুণতা হৈছে, ৰাস্তাৰ কাষত আজিকালি একোৱেই নাই, ধূলি অকণো পাবলৈ নাই, যে গম পালোঁ যে কোনোবা এজন আহি আছে। চ' এনেকুৱা আমি সদায় বিচাৰোঁ। এই পৰিস্থিতিটো আমাক সদায় লাগে, সদায় নিকা অসম লাগে, নিকা পৰিৱেশ লাগে। আৰু আজি 2 দিন হোৱা নাই এই পেইণ্টবোৰ কৰিবৰ কাৰণে, 2 দিন বাছৰ পৰাই হওক বা গাড়ীৰ পৰা, আমি নিৰ্দিষ্ট কোনো মানুহক আঘাত দিয়া নাই। প্ৰথম কথা হ'ল কি, আমাক এইবোৰ বগা যিটো হৈ আছে, এই যিটো ৰঙা বগা আৰু নীলা এটা কালাৰ কৰি আছে, সেই কালাৰটো যাতে সদায় এটা কালাৰে হৈ থাকে। ইয়াক মানে বিৰং কৰাৰ কোনো প্ৰয়োজন নাই, আৰু এইটো এটা কৰিবও নালাগে একচুৱেলি। আজি 2 দিনমান ধৰি দেখি আছোঁ ৰাজীৱ ভৱনৰ সন্মুখত, এটা কংগ্ৰেছ পাৰ্টি এটাৰ সন্মুখত, এটা ভৱন এটাৰ সন্মুখত 2 দিনমান আগতে আমি এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ, এইটো ৰাস্তাৰ সন্মুখত পানী ওলাই আছিল। আজি মন্ত্ৰী আহিব বুলি বা কোনোবা আহিব বুলি পানী ওলোৱাটো বন্ধ হ'ল। নিশ্চয়কৈ প্ৰথম কথা যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে জীৱন যাপন কৰিব লাগিব। আৰু আপোনালোকে যদি লক্ষ্য কৰে যে মহানগৰীত এনেকুৱা ধৰণৰ যিখন ছবি, যে কদৰ্যময় পৰিৱেশৰ সূচনা কৰা হয়, তামোল গুটখা পাণ খাই যধে মধে পিক পেলোৱাৰ ফলত কিন্তু এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হয়। আৰু সেয়েহে সমগ্ৰ ৰাইজক তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে। মই হীৰকক পুনৰ অনুৰোধ জনাম যাতে যিখন ফেষ্টুন তেওঁলোকে লৈ আছে যাতে দেখুৱায়, আৰু প্ৰত্যেকখন ফেষ্টুনত তেওঁলোকে এটা মেছেজ দিব খুজিছে। মানৱ চৰিত্ৰৰ আন এটা ৰূপ হৈছে স্বচ্ছতা বজাই ৰখা, আৰু এই স্বচ্ছতাক তেওঁলোকে গুৰুত্ব আৰোপ কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকে এটা মেছেজ দিব বিচাৰিছে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক, সুস্বাস্থ্যৰ অধিকাৰী হওক, এইটো তেওঁলোকৰ মেছেজ। ডু নট স্পীড হিয়াৰ এণ্ড দেয়াৰ, এই ধৰণৰ মেছেজ তেওঁলোকে দিব বিচাৰিছে। আৰু প্ৰত্যেকটো মেছেজ তেওঁলোকে ৰাইজলৈ লৈ যাব খোজে। আৰু ৰাইজ যদি সজাগ আৰু সচেতন নহয়, তেনেহ'লে কিন্তু সমাজ ব্যৱস্থা কেতিয়াও আমূল পৰিৱৰ্তন নহয়। সেয়েহে প্ৰত্যেকজন লোক, প্ৰত্যেকগৰাকী অভিভাৱক, প্ৰত্যেকগৰাকী চাকৰিয়াল, প্ৰত্যেকজন লোকেই এই পৰিষ্কাৰ পৰিচ্ছন্নতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰক। ৰাজপথত কাণ্ডজ্ঞানহীন জনতা, সদনত উদ্বিগ্ন মুখ্যমন্ত্ৰী, অজ্ঞানী প্ৰজাৰ জ্ঞান হ'ব কেতিয়া? কাণ্ডজ্ঞানহীনক ৰুধিবলৈ এইবাৰ প্ৰশাসনে কোটি টকা খৰচ কৰি চকুত লগা কৰা পথ ডিভাইডাৰ পাণ গুটখা পিকৰ পৰা বচাবলৈ পাৰি দিব লগা হৈছিল প্লাষ্টিকৰ আৱৰণ। পিছে নিৰ্লজ্জ জনতাৰ সংস্কাৰতে দোষ, নিচা আগত দায়িত্ববোধ পিছত। সেয়েহে প্ৰশাসনে GS ৰোডত আঁৰিবলৈ বাধ্য হ'ল জাননী। এফালে প্ৰশাসনে দিনে ৰাতি একাকাৰ কৰি মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ প্ৰয়াস কৰিছে, ইফালে আকৌ আন একাংশই নিজৰ মানসিকতাৰ প্ৰমাণ দাঙি ধৰি এনেদৰে পিকেৰে উপচাই পেলাইছে মহানগৰীৰ অধিকাংশ ডিভাইডাৰ। আৰু এয়া মহানগৰীৰ ডিভাইডাৰত কেৱল পিকেই নহয়, এনেদৰে গুটখাৰ পেকেটে এতিয়া ভৰি পৰিছে। যোৱাকালি মই দেখা পালোঁ যে আপোনাৰ ইফালে ৰং কৰি গৈ আছে,
লগালগ এটা চিটি বাছৰ পৰা মানুহ এটা আহিলে আহি কিনে ডাইৰেক্ট হুককৈ পেলাই দিলে এইবাৰ ৰং কৰি যাই পোৱা নাই সুখোৱা নাই তাৰ আগতে মানুহ পেলাই দিলে সৰু গাড়ীও পেলায় ডাঙৰ গাড়ী বাছে নহয় চব গাড়ীয়ে পেলাই আছে চব মানে কেমেৰাটো লগালে ভাল যিমানবিলাক প'ষ্টবিলাক আছে চবতে কেমেৰা লগাই দিয়ক পিক পেলাৰ লগে লগে গাড়ীৰ নাম্বাৰ আহি যাব লগে লগে নোটিছ পঠাই দিয়ক ঘৰত স্বয়ং মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সদনত উদ্বিগ্নতা প্ৰকাশ কৰি ক'লে গান্ধীৰ স্বচ্ছতাৰ স্বপ্নক ৰাইজে সন্মান জনাওক আপোন চহৰখন স্বচ্ছ নিকা কৰি ৰাখক যে মহামানৱ মহাত্মা গান্ধীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতাৰ কথা কৈছে য'ত পৰিষ্কাৰ তাতে সংস্কাৰ গতিকে আমি সকলোৱে কিন্তু এই কথাষাৰ আমাৰ জীৱন যাত্ৰাত নিষ্ঠাৰে মানি চলাৰ বাবে আমি প্ৰথমে জনপ্ৰতিনিধিসকলে দৃষ্টান্তমূলক উদাহৰণ জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে মই ভাবোঁ যে এইখিনি কামত যদি আমাৰ জীৱনকালত কিছু হ'লেও অৰিহণা দি যোগাব পাৰোঁ তেতিয়া উঠি অহা প্ৰজন্মই আমাক অনুকৰণ কৰিব আজি আহি থাকোঁতে মই এটি দৃশ্য দেখিলোঁ সেইটো আপোনালোকে সকলোৱে দেখিছে গুৱাহাটী ৰাজপথৰ দাঁতিত মানে যিবিলাক মাজত থকা ডিভাইডাৰবিলাক ৰং কৰি থকা হৈছে কিন্তু ৰঙৰ ওপৰত মানুহে পিক পেলাই দিয়ে এই মানসিকতা পৰিৱৰ্তন কৰিব নোৱাৰিলে আমি বাপুজীক কেনেধৰণে শ্ৰদ্ধাঞ্জলি জনাম বাপুজী আত্মাই এই দৃশ্য দেখিও হয়তো মনোকষ্ট পায় গতিকে মই অসমৰ বুকুত বসবাস কৰা প্ৰতিখন গাঁও চহৰ চাহ বাগিচা চৰ চাপৰি পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো লোকৰ ওচৰত বিনম্ৰ আহ্বান জনাইছোঁ যে বাপুজীক আমি হৃদয়ৰ পৰা যদি ভক্তিভাৱেৰে শ্ৰদ্ধাঞ্জলি জনাব লগা হয় বাপুজীয়ে যেনেধৰণে আমাক জীৱন নিৰ্বাহ কৰাৰ নিমিত্তে প্ৰেৰণা প্ৰদান কৰি গৈছে যি পৰামৰ্শ প্ৰদান কৰি গৈছে যি স্বচ্ছতাৰ কথা কৈছে ইয়াক যেন আমি সকলোৱে অন্তৰাত্মাই আঁকোৱালি লৈ আমাৰ জীৱন যাত্ৰাত ইয়াক যাতে মানি চলিব পাৰোঁ মহানগৰী সৌন্দৰ্য কামত নিয়োজিত কৰ্মীয়ে ক'লে মহানগৰী কদৰ্য কৰাজনক ধমকিৰে আঙুলিয়াই দিয়ক মানুহক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে যদি আপোনালোকে কাৰোবাক পিক পেলোৱা দেখা নহয় এটলিষ্ট গৈ পেলাই এটা হ'লে দম দি দিব কাৰণ দম নিদিলে আমাৰ চহৰখন বহুত লেতেৰা হৈ আছে সেই জনতা শিক্ষিত হ'লেই নহ'ব জ্ঞানী হওক স্বচ্ছতাৰ নিদৰ্শনেৰে দিয়ক পৰিচয় আহক আমি সকলোৱে গুৱাহাটী মহানগৰ সুন্দৰ কৰি ৰাখোঁ যেনেধৰণে চিকুণ হৈছে তেনেধৰণে আমি চিকুণ কৰি ৰাখোঁ আমাৰ মৰমৰ গুৱাহাটী মহানগৰ আমি আপোনালোকলৈ আকৌ অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে পিক নেপেলাব আৰু যিসকলে পিক পেলায় তেওঁলোককো সাৱধান কৰি দিয়ক যদিহে আপুনি দেখিছে গুৱাহাটী মহানগৰৰ কোনোবা স্থানত পিক পেলোৱা ৰাজু বৰাৰ সৈতে মই ৰঞ্জিতা ৰাভাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ